জাবৰ জোঁথৰ পৰে আজিকালি ড্ৰেইনেজ হিচাপে ব্যৱহাৰ কৰে এনক্ৰচমেণ্টটো বহুত হৈ আছে আজি ভগৱানৰ সদিচ্ছা বুলি ভাবিছোঁ আমি বহুত সময় ট্ৰাই কৰিছিলোঁ আমি কৰিব পৰা নাছিলোঁ কিন্তু এইবাৰ মানে চিভিল ডিফেন্সে নিজে ইনিচিয়েটিভ লৈ পেলাই আমাক এবাৰ লগত যোগাযোগ কৰিলে মই প্ৰথমতে বৰ গুৰুত্ব দিয়া নাছিলোঁ চবেই আহে কিন্তু গুচি যায় কামবিলাক শেষ নহয়গৈ কিন্তু তেওঁলোকে মোক বহুতখিনি কথা বুজালে প্ৰায় 200 তেওঁলোকৰ মানুহ আছে যিবিলাকে নদীত নামিব পাৰে সাঁতুৰিব পাৰে তেওঁলোকৰ মানুহখিনি তেওঁলোকে ইনভলভ কৰাব খুজিছিল ভাল কাম এটাত নিজেও গভৰ্ণমেণ্টৰ কাম থাকে কিন্তু তেওঁলোকে ভাল কাম এটাত ল'ব খুজিছিল আৰু সেইকাৰণে আমি খুব ভাল পালোঁ আৰু আজি আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন আমি চৰকাৰ পাব্লিক আমাৰ মিউনিচিপালিটি সকলোৱে মিলি আমি এই কামটো আৰম্ভ যিহেতু হৈছে এইটো শেষ কৰিবৰ কাৰণে আমি যত্ন কৰিম আৰু মই ভাবোঁ যে বহুতে এটা প্ৰশ্ন কৰিছে কিছু বেদখল আছে বেদখলকাৰীসকলক আমি মাতি দিম তেওঁলোক যাব লাগিব কাৰণ যোৰহাটত যিমানখিনি মানুহ আমি গুচাইছোঁ বেদখল কৰে আমি তেওঁলোকক মাতি দিছোঁ গতিকে আমি তেওঁলোকক আৰু যোৰহাটৰ এইটো আমাৰ একচুৱেলি লাইফ লাইন ভোগদৈখন শুকাই গৈ আছে মনটো নিজৰে দুখ লাগে সেইকাৰণে ভোগদৈ ৰিভাৰ ফ্ৰণ্ট এটা বনাবৰ কাৰণে প্ৰায় 56 কোটি টকাৰ প্ৰজেক্ট এটা মই ৰেডি কৰিছিলোঁ আৰু মই আপোনাক জনাবলৈ পাই ভাবিলোঁ সেই প্ৰজেক্টটোৱে এইবাৰ নৰ্থ ইষ্টৰ ভিতৰত বেষ্ট প্ৰজেক্ট হ'ল আমি কিন্তু কামটো আৰম্ভ কৰিব পৰা নাই মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত সোনকালে আকৌ বহিম কি হ'ব এইটো ভোগদৈ ৰিভাৰ ফ্ৰণ্টৰ এটা স্কাইলাইন বুলি কয় আমাৰ নগৰবিলাকৰ আপুনি বাহিৰত গ'লে এটা দীঘলীয়া ধুনীয়া স্কাইলাইন তাতে আমাৰ ওখ ঘৰো থাকিব আমাৰ তাতো পাৰ্কৰ নিচিনা হ'ব বাহিৰৰ মানুহ আহিলে ইয়ালৈ গৈ পেলাই বহিব পাৰিব চাব পাৰিব সেই গোটেই বস্তুটো আপোনাক মই কেতিয়াবা দেখুৱাম ইমান ধুনীয়া এইবাৰ ফাৰ্ষ্ট হৈছে তেওঁলোকে নৰ্থ ইষ্টৰ ভিতৰত যদিও কামটো আমি আৰম্ভ কৰিব পৰা নাই গতিকে আমাৰ CIDFটো বন্ধ হৈ যোৱাৰ কাৰণে সেই প্ৰজেক্টটো বন্ধ হৈ গ'ল CIDFৰ পইচা আমি শেষ কৰিব পৰা নোৱাৰিলোঁ তাৰ কাৰণে ৰাখিছিলোঁ কিন্তু 2022 চনত এইটো বন্ধ কৰি দিয়াৰ কাৰণে আমাৰ কামটো আৰম্ভ নহ'ল মই মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিম আৰু পাৰিলে যিহেতু এইটো এটা আমি কৰিছোঁ এই প্ৰজেক্টটো পুনৰ ৰিভাইভ কৰিবৰ কাৰণে যত্ন কৰিম টোকলাইখনো একে সমস্যা টোকলাইখন এক প্ৰকাৰ ড্ৰেইনেজ মানে বহুত মানুহে বনাইছে ইভেন ব্ৰিজো বনাইছে তাৰ ওপৰেৰে নাই আমি টোকলাই কথাটো আমি ভাবিছিলোঁ মই ভাবিছোঁ চিভিল ডিফেন্সৰতে কৰাম এতিয়া আমি ফাণ্ড দিম তেওঁলোকক আমি 5 কোটি টকা টোকলাই এখন চাফা কৰাৰ কাৰণে আমি ৰাখিছোঁ মিউনিচিপালিটিত কিন্তু আনফৰ্চুনেটলি আমাৰ ভাল জনা মানুহবিলাক আমাৰ ইয়ালৈ অহা নাই যি এনেকুৱা কাম কৰিছে টেণ্ডাৰ এখন দিলে ঠিকাদাৰ 3জনেও মাৰিব পাৰে কিন্তু যদি তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নহয় দি দিয়াৰ পিছত আমাৰে বদনাম হ'ব কামটো বেয়া হ'লে সেইকাৰণে আমি এক্সপিৰিয়েঞ্চ মানুহ বিচাৰিছিলোঁ আৰু যদি ভোগদৈখন এওঁলোকে কৰিব পাৰে আমি চিভিল ডিফেন্সক কিয় আমি কামটো দিব নোৱাৰোঁ তেওঁলোকে সুন্দৰকৈ কৰিব 5 কোটি টকা আমাৰ আছে 5 কোটি এইকাৰণে কৰা হৈছিল প্লেন গোটেইখন টোকলাইখন এখন মূৰলৈকে কৰা হৈছে য'ত পৰিবগৈ ভোগদৈত গতিকে গোটেই ভালকৈ প্লেনটো কৰা হৈছিল সেইকাৰণে টকাখিনি চৰকাৰেও দিছে মিউনিচিপালিটি পাইছে ফাইনেন্সত 5th ফাইনেন্স নে কি কয় 15 ফাইনেন্সত আমাৰ টকা আছে জমা আমি টেণ্ডাৰ কৰিলোঁ দুইবাৰ আমি উপযুক্ত মানুহ আমি পোৱা নাই কিন্তু আমি বাকী এইখন আমাৰ যিখন আমাৰ গাৰ্বেজৰ যিটো আছে সেইটো আমি মানুহ দিছোঁ আৰু নতুনকৈ তাত আৰম্ভ হ'ব আৰু কাৰণ টোকলাইখনো আমি ভাল কৰিব লাগিব আৰু উৎসাহটো আমি ইয়াৰ পৰা পাম আৰু ছাৰ দেখা গৈছে যিখিনি আপোনাৰ টোকলাই চাইডৰ মানুহ তেওঁলোকে ঘৰ বনাইছে তেওঁলোকৰ বাথৰুম লেট্ৰিনৰ পাইপ আপোনাৰ টোকলাই ফালে পেলাই দিয়া নাই এইটোতো আপুনি অকল ইয়াতে নহয় গোটেই ভাৰত আমাৰ ইণ্ডিয়াৰ যিকোনো চহৰতে পাব কিন্তু নদীখন আমি ভালকৈ কৰিলে এইবিলাক চব উঠাব পৰা যাব এইটোৱে আমাৰ গোটেই কথা যে আমি সিমান এটা আশা কৰা নাছিলোঁ এইবাৰ এটা টীম পাইছোঁ 200 মানে য়ং বয়জৰ তেওঁলোকে কাম কৰিব গতিকে আমি সকলোৱে সহায় কৰিম ইণ্ডিভিজুৱেলি কৰিম চৰকাৰীভাৱেও কৰিম কাৰণ ইমান এটা ভাল কাম হৈছে টোকলাই আপুনি কোৱাটো একদম হয় মানুহবিলাকৰতো সেই চিভিল চেন্সটো নাই নহয় আৰু সেইবোৰ আপুনি আশাও কৰিব নোৱাৰে মাৰপিটেই হয় প্ৰথমে সেইবোৰ কথা ক'লে কিন্তু আমি উইল বি ভেৰি ষ্ট্ৰিক্ট দিছ টাইম আজি আমাৰ থ্ৰু চিভিল ডিফেন্স আমাৰ যিটো চিভিল ডিফেন্স ডিপাৰ্টমেণ্ট আছে যোৰহাটৰ তাৰ থ্ৰু দি আমি এটা ইনিচিয়েটিভ লৈছোঁ আমাৰ ডেপুটি কণ্ট্ৰলাৰ ভাল এটা ইনিচিয়েটিভ প্ল্যান কৰিছে যিটো আমাৰ ভোগদৈ নৈৰ পৰিষ্কাৰৰ ইনিচিয়েটিভ চাফ চিকুণ কৰাৰ ইনিচিয়েটিভ 10 দিনীয়া এটা কাৰ্যসূচী হাতত লৈছে আমাৰ চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ around 300 মান আছে তেওঁলোকে ট্ৰেইনড ভলেণ্টিয়াৰ্ছ হয় তাৰ 8 ভলেণ্টিয়াৰ্ছৰ মাজত around 40 ভলেণ্টিয়াৰ্ছ 10 দিনৰ কাৰণে ইয়াতে ভোগদৈ নদীত যিটো আপুনি ঠিকে কৈছে ভোগদৈ ইজ লাইফ লাইন অফ যোৰহাট আৰু ভোগদৈ নৈ চাফ চিকুণ কৰাৰ এটা কাৰ্যসূচী হাতত লৈছে আজি ষ্টাৰ্ট হৈছে বহুত ভাল এটা ইনিচিয়েটিভ মই আশা কৰোঁ যে এই ইনিচিয়েটিভ জৰিয়তে আমাৰ সকলোৱে যোৰহাটৰ ৰাইজ অলপ সচেতন হ'ব অৱেৰ হ'ব যে ভোগদৈ নৈটো পৰিষ্কাৰ ৰখাৰ আমাৰ সকলোৰে দায়িত্ব আমি যাতে ৰেগুলাৰ বেচিছত জাবৰ তাতে নেপেলাওঁ আৰু আমি ভোগদৈ নদী চাফ চিকুণ কৰি ৰাখোঁ আমি এটা আশা কৰিম যে ভোগদৈখন খননৰ কথা বহুত দিনৰ পৰা আছে ভোগদৈখন খুব বাম হৈ গ'ল মানে ওপৰলৈ ডিপনেছটো কমি গুচি গ'ল আপোনাৰ সময়তে আমি এনেকুৱা এটা নিশ্চিত আশা কৰিব পৰা নাই যে ভোগদৈখন খননৰ কথা বা টোকলাইখনো ছেইম ডাষ্টবিনে হৈ গৈছে আৰু এনক্ৰচমেণ্ট দুইখনতে বহুত হৈছে এইটো
যিটো আপুনি ড্ৰেজিঙৰ কথা কৈ আছে এইটো এনেকুৱা ইনিচিয়েটিভ নহয় যিটো আমি একদিনতে শেষ কৰি দিব পাৰোঁ ড্ৰেজিং অফ এনি ৰিভাৰ এইটো এটা ডাঙৰ ইনিচিয়েটিভ এইটো কাৰণে আমি গভৰ্ণমেণ্টৰ লগতো ডিছকাশ্যন কৰি আছোঁ যাতে আমি উই কেন টেক ছাম কাইণ্ড অফ ইনিচিয়েটিভ হিয়াৰ যাতে আমি ভোগদৈ ড্ৰেজিং কৰিব পাৰোঁ কিন্তু এতিয়া যিহেতু ভাল এটা ষ্টাৰ্টিং আমি পাইছোঁ চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছে যিটো চাফ চিকুণ কৰি আছে এইটো ইনিচিয়েটিভ ষ্টাৰ্টিং মই হেড ষ্টাৰ্ট বুলি ভাবি আশা কৰোঁ যে আমি এটা এনেকুৱা ইনিচিয়েটিভ ল'ব পাৰোঁ যাতে আমি ভোগদৈ নৈটো ৰেগুলাৰলি চাফ চিকুণ ৰাখিব পাৰোঁ আৰু এইটো যিটো আপুনি কৈছে যে ড্ৰেজিঙৰ এটা তাত দৰকাৰ আছে এইটো আমি কিবা এটা ইনিচিয়েটিভ পাব একদম টাউনৰ মাজত টোকলাইটো তুমি দেখিছে মানে মেক্সিমাম মানুহে ড্ৰেইনেজ মানে তাতে জাবৰ জোথৰ পেলাই মানে এইটো একদম ড্ৰেইন আৰু বহুতে তাতে মানে বাথৰুম লেট্ৰিন চব বনাই দিছে তাৰ ওপৰত একদম টোকলাইখন অতি ভয়ংকৰ হৈছে ভোগদৈ আজি আমি এটা ইয়াৰ পৰা এটা আমি এনালিচিছ এটা পাই যাওঁ যে কেনেকুৱা ইছ্যুজ আছে কি আমাক কৰিব লাগে ছেইম তেনেকুৱাহে আমি ৰেপ্লিকেট টোকলাই এটা কৰিব পাৰিম তো প্ৰথম ভোগদৈ এই ইনিচিয়েটিভটো শেষ হোৱাৰ পিছত এটা এনালিচিছ আমি কৰিম যে হোৱাট কাইণ্ড অফ ইছ্যুজ আমি ইয়াতে পাইছোঁ যিহেতু ভলেণ্টিয়াৰ্ছ নিজে 10 দিন গোটেই দিন ৰাতি 9টাৰ পৰা 3টালৈকে ইয়াত থাকিব তেওঁলোকে গোটেই ইছ্যুজটো চাব আৰু চাফ চিকুণ কৰিব তো আমি সেই ছেইম ইনিচিয়েটিভ ৰেপ্লিকেট কৰি টোকলাইটো আমি পিছত লৈ ল'ব পাৰিম নিশ্চিতভাৱে এটা খুব ভাল কাম হৈছে কিন্তু ওচৰতে যে আমি দেখিবলৈ পাওঁ যোৰহাটৰ যিটো আচলতে ডাম্পিয়াৰটো ইয়াতে আছে আৰু তাৰ পৰা আমি দেখিবলৈ পাইছোঁ এটা উটি আহি পেলাই ইয়াত পৰেহি গতিকে তাত ডাম্পিং গ্ৰাউণ্ডৰো এটা লেগেচি ৱেষ্ট ট্ৰিটমেণ্টৰ কাম চলি আছে মই ৰিভিউ কৰিছোঁ এইটো লেগেচি ৱেষ্টৰ কাম যিটো নেক্সট 4-5 মান্থছত শেষ হৈ যাব যেতিয়া সেই লেগেচি ৱেষ্ট গোটেই ট্ৰিট হৈ যায় তেতিয়া আমাৰ সেই ইছ্যুটো নাইকিয়া হৈ যাব আৰু ওৱান্স দেট লেগেচি ৱেষ্টৰ ইছ্যুটো আমাৰ নাইকিয়া হৈ যায় তাৰপিছত আমি ইনশ্যোৰ কৰিম যাতে আমাৰ যিটো ৰেগুলাৰ ডোৰ টু ডোৰ কালেকশ্যন আছে জাবৰৰ টাউনৰ পৰা যাতে আমি ৰেগুলাৰ এইটো ছলিড ৱেষ্ট মেনেজমেণ্ট প্ৰচেছিং ইউনিট লগাই ৰেগুলাৰলি তাতে প্ৰচেছ কৰিব পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ